চিৰাগ্ৰামত আমাৰ জনসভা আছিলে। প্ৰচণ্ড বৰষুণৰ মাজতো সকলো ৰাইজে মোৰ লগতে আকৌ এবাৰ মোদী চৰকাৰ নাছিলে। প্ৰায় আধা ঘণ্টা ধৰি বৰষুণৰ মাজত মোৰ কথা শুনিলে। ইয়ে প্ৰমাণ কৰিছে যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে আৰু UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক সাংসদ হিচাপে বিচাৰিছে। আজিৰ জনসভাই প্ৰমাণ কৰিলে যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী 3 লাখতকৈ বেছি ভোটত কোকৰাঝাৰ আসনৰ পৰা বিজয়ী হ'ব। কংগ্ৰেছে কেইবাখনো দাবী কৰিছে, UDF 3খন দাবী কৰিছে। চাওক, সকলো দলে দাবী কৰিব পাৰে, কিন্তু কোনখন দলৰ আপোনালোকে 10,000 মানুহৰ এখন মিটিং দেখিছে আজিলৈকে? দাবীটোতো কৰাত আপত্তি নাই। মানুহেতো চন্দ্ৰত যাবও দাবী কৰিছে, মংগল গ্ৰহত যাবও দাবী কৰিছে, মানুহেতো বিভিন্ন দাবী কৰে আৰু কৰি থাকিব। কিন্তু আজি নিৰ্বাচনৰ কেম্পেইন মই 22 মাৰ্চৰ পৰা আৰম্ভ কৰিছোঁ। 22 মাৰ্চৰ পৰা মই আহি 24 এপ্ৰিল পালোঁ। প্ৰতিদিনেই 4-5খন ৰাজহুৱা সভা, প্ৰতিদিনেই মই 50-60 হাজাৰ মানুহক লগ পাই আছোঁ। বিৰোধী পক্ষৰ কোন এখনো মিটিংটো মই টিভিত দেখা নাই। গতিকে দাবী কৰিলেতো নহ'ব, দাবীৰটো কিবা এটা আধাৰ থাকিব লাগিব। মাইনৰিটি মানুহখিনিৰ এইবাৰ বিজেপিৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখা গৈছে। চাওক, মাইনৰিটি মানুহখিনিয়ে লাহে লাহে বুজি উঠিছে যে বিজেপিৰ নীতি সংখ্যালঘু বিৰোধী নহয়। যদি বিজেপিৰ কথা বতৰা আমি ভাল কৰি বুজোঁ, তেতিয়াহ'লে আমি বুজি পাম যে এইটো একাংশ মানুহৰ শোষণ নীতিৰ বিৰুদ্ধে। আমি সকলোকে লগত লৈ চলিব খোজোঁ। সেইকাৰণে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, যুৱক বহু সংখ্যক বিজেপিৰ মিটিঙত আহিছে। এইবাৰ কিছুৱে ভোট দিব, আগলৈ গৈ আৰু ভোট দিব। এইবাৰ হয়তো যিমান মিটিঙত আহিছে সিমান ভোট নিদিব। এইবাৰ যিমান মিটিঙত আহিছে তাৰ 50%ে ভোট দিব। আগলৈকে গৈ ভোট দিয়া সংখ্যাটো বাঢ়ি বাঢ়ি গৈ থাকিব। দাবী কৰাততো আপত্তি নাই। মই আগতে কৈছোঁ, দাবী কৰাত আপুনি কেনেকৈ বাধা দিব? গণতান্ত্ৰিক দেশ, এতিয়াতো বন্দুকো নচলে। গতিকে সকলোৱে দাবী কৰিব পাৰে। চাওক, দৰং ওদালগুৰিত আমি 4 লাখ ভোটত জিকিলোঁ আৰু বিজেপিৰ মুখ্যমন্ত্ৰীয়ে পানীত ভিজিও UPPLৰ হৈ প্ৰচাৰ চলায়ে আছে। ইয়াতকৈ আৰু উত্তৰ কি দিব লাগিব? বহুত চাইলেণ্ট ভোটাৰ আছে যোনে আমাক দিব। ধুবুৰীত মই এতিয়ালৈকে কেম্পেইন কৰা নাই, পৰহিৰ মই যাম, তেতিয়া গম পাম। ষ্টাৰ কেম্পেইনাৰ প্ৰমোদ বড়োৱে আৰু আপোনাৰ নেতৃত্বত অসমত আৰু বিহাৰত শান্তি স্থাপন হ'ল। পৰৱৰ্তী মোৰ লক্ষ্য যে আলফাৰ পৰেশ বৰুৱাকো আলোচনাৰ মাজলৈ আনিব লাগে। অসমখনক শান্তিৰ এটা দ্বীপলৈ পৰিৱৰ্তন কৰিব লাগে। মোৰ এইটো আধৰুৱা কাম। পৰৱৰ্তী সময়ত তাক সম্পূৰ্ণ কৰাৰ বাবে মই চেষ্টা কৰিম। ফকীৰাগ্ৰামতো হ'ব লাগিব। আজিতো মই ক'লোৱে যে গুৱাহাটীত হ'লে নহ'ব, ফকীৰাগ্ৰামতো হ'ব লাগিব। খালি ব্যৱসায়ীখিনিৰ ঘৰ মাটি নোযোৱাকৈ হ'ব লাগিব। মই তেনেকৈ বিৰোধীৰ প্ৰভাৱ দেখা নাই, কিন্তু 2-এটা চিটত বিৰোধীক পাইছোঁ। নোপোৱা বুলি ক'লেতো ভুল কৰা হ'ব। কৰিমগঞ্জত বিৰোধীক পাইছোঁ, নগাঁৱত বিৰোধীক পাইছোঁ। একেবাৰে বিৰোধী নোপোৱা বুলি ক'লে নহ'ব। কৰিমগঞ্জ আৰু নগাঁও আসনত আমি যথেষ্ট বিৰোধীৰ প্ৰত্যাহ্বানৰো সন্মুখীন হৈছোঁ। যোৰহাটত হোৱা নাই। যোৰহাট আমাৰ নিজৰ চিট, গতিকে যোৰহাট ধুনীয়াকৈ পাৰ হৈ গৈছে। তেওঁলোকৰ লগত IB য়ে যথেষ্ট আলোচনা কৰি আছে আৰু তেওঁতো এতিয়া মুক্ত মনে আছে। তেওঁতো এতিয়া কোনো কাৰাৰুদ্ধ হৈও থকা নাই। তেওঁ খোলাখুলিকৈ আছে। কিন্তু তেওঁৰ আলোচনাটো অকল অসম চৰকাৰে কৰিব নোৱাৰে, তাত পশ্চিমবংগ চৰকাৰো ইনভলভ আছে। দুখন প্ৰদেশ। সেইটো অসমৰ অকল সমস্যা নহয়, 2খন ৰাজ্যৰ সমস্যা। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে এইটো আলোচনা কৰিব লাগিব। বিজেপিৰ মিটিঙত মহিলাসকলৰ যথেষ্ট অংশগ্ৰহণ দেখা গৈছে। মহিলাৰটো আশীৰ্বাদ 100%। আৰু মহিলাই এইবাৰ বাধ্য কৰাই আছে ঘৰত পুৰুষক যে বিজেপিকে ভোট দিব লাগিব। বহুত বহুত